Hello friends, welcome back to my another video. So বন্ধুসকল বহুতো ভাল খবৰ আহিল যেহেতু আপোনাৰ এসএসসি জিডি নতুন ভ্যাকেন্সি আহিল তো কিমান ভ্যাকেন্সি আছে কিমান কি আছে অসমত কিমান পোষ্ট আছে বিএসএফ এসএসবি সিআরপিএফ আসাম রাইফেলস আইটিবিপি সিএসএফ গোটেইখিনিৰ কথা পাতিম কোনটো ডিপাৰ্টমেন্টত কিমান কি পোষ্ট আছে ষ্টেট ওয়াইজ ভ্যাকেন্সি ডিটেইলছ গোটেইখিনি এনালাইসিস কৰিম অসমত কি কিমান পোষ্ট আছে কেনেকুৱা নাই একদম গোটেইখিনি চাম তো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে যদি আপোনালোকৰ প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব নিজৰ বন্ধু-বান্ধৱৰ সৈতে লাইক কৰিব আৰু বন্ধুসকল আপোনাৰ পৰা বহুত মানুহ মোৰ এনেকুৱা আছে ভিউৱাৰ্ছ এনেকুৱা আছে যে ভিডিওটো সেকেন্ডে চাই কিন্তু সাবস্ক্ৰাইব নকৰে তো প্লিজ বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ আপোনাৰ সাপোৰ্টৰ অবিহনে মই এইবোৰ একো কৰিব নোৱাৰো আপোনালোকৰ সাপোৰ্ট লাগিব আৰু ভিডিওটো আৰম্ভ কৰোঁ CAPF and SSF and Rifleman GD in Assam Rifles Examination 2026 এজন আজিৰ তাৰিখত যেনেকৈ ওলাইছে তো বন্ধুসকল ফোৰ্সবোৰ কি আছে ইয়াতে BSF CISF CRPF SSB ITBP AR SSF এইবোৰ পোষ্টবোৰ আছে আৰু ইয়াতে চাওক টোটাল এসটি কাৰণে কিমান আছে এসটি কাৰণে কিমান আছে এইখিনি টোটাল চাব পাৰিব টোটাল মেইলৰ কাৰণে যিখিনি পোষ্ট আছে এইখিনি হল আপোনাৰ 23467 টা পোষ্ট আছে আৰু যখন ফিমেলৰ কাৰণে আছে এইখিনি হল আপোনাৰ টোটাল আছে 2020 পোষ্ট আছে টোটাল আছে 25487 টা পোষ্ট আছে তো এটা কোড কেনেকুৱা কি আছে পোষ্ট ক্যাটাগরি ওয়াইজ এখানে আমি চাও বলক তো স্টেট ক্যাটাগরি ওয়াইজ ডিটেইলস অফ ভ্যাকেন্সি টু বি নোটিফাইড ফৰ কনস্টেবল জিডি মেল এখানে মেলৰ কাৰণে ফিমেলৰ বেলেগকে থাকিব আৰু ইয়াতে এটা বস্তু আছে এক্সক্লুডিং নাক্সল মিলিটেন্সি এন্ড বৰ্ডাৰ গাৰ্ডিং এফেক্টেড ডিস্ট্ৰিক্ট এটো এই জায়গা নাক্সল মিলিটেন্সি জায়গা নহয় বৰ্ডাৰ গাৰ্ডিং জায়গা নহয় এনে হয় কিটা এনে কিমানখিনি পোষ্ট আছে সব ষ্টেটৰে দি আছে আমি যাটো আমি অসমৰ কাৰণে কৈছো স্পেশালি অসমৰ কাৰণে চাও অসমৰ আপোনাৰ বিএসএফত এসসি কাৰণে নাই এসটি কাৰণে এটা আছে ওবিসি কাৰণে দুটা আছে ইডব্লিউএছ ত এটা আছে আৰু ইউআৰ ত তিনটা আছে টোটাল 7টা আছে হেনুকা আপোনাৰ এসসি কাৰণে CISF ত আপোনাৰ এসসি কাৰণে 12টা এসটি কাৰণে 20টা ওবিসি কাৰণে 46 ইডব্লিউএছ কাৰণে 17 আৰু ইউআৰ ৰ কাৰণে 74 টোটাল আছে আপোনাৰ 169 হেনুকা আপোনাৰ আছে CRPF ত আছে এসসি কাৰণে 5টা এসটি কাৰণে এটা OBC 21 EWS 8 আৰু UR 34 টোটাল 69 আছে এনেকুৱা SSB চাওক SC কাৰণে দুটা ST কাৰণে তিনটা OBC 6টা EWS দুটা UR 10টা টোটাল 23টা আছে এনেকুৱা ITBP চাওক SC কাৰণে এটা ST কাৰণে দুটা OBC কাৰণে 4টা EWS দুটা আৰু UR 6টা টোটাল 15টা পোষ্ট আছে এনেকুৱা AR চাওক SC কাৰণে দুটা ST কাৰণে দুটা OBC 5টা EWS 2 UR 9 টোটাল 20টা হয় এনেকুৱা SSF ত চাওক এটাও নাই আৰু এখানে গ্র্যান্ড টোটাল কিমান আছে গ্র্যান্ড টোটাল SC কাৰণে টোটাল 22টা আছে ST কাৰণে 29 OBC 84 EWS 32 আৰু UR ত আপোনাৰ যোনটো আনৰিজাৰ্ভ ক্যাটাগৰি হিটো হল আপোনাৰ 136 টোটাল আছে আপোনাৰ 303টা পোষ্ট এইটো মানে এক্সক্লুডিং নাক্সল মিলিটেন্সি এন্ড বৰ্ডাৰ এফেক্টেড এৰিয়া মেলৰ কাৰণে আৰু তললৈ যাও এতিয়া আমি আৰু ইয়াতে এটা নোট লিখা আছে চাওক দে এটা লিখা আছে 10% ভ্যাকেন্সিজ আর রিজার্ভ ফর এক্স সার্ভিসম্যান হুইচ হ্যাজ নট বিন শোন সেপারেটলি মানে ইয়াতে ইয়াৰ পৰা 10% যেমান হ'ব 10% যেমান হয় এই টোটালৰ এইখিনি আপোনাৰ এক্স সার্ভিসম্যানৰ কাৰণে ৰিজাৰ্ভ আছে যোনটো এক্সট্ৰাকে লিখা নাই এন্তে এতিয়া চাওক এইটো হল আপোনাৰ ষ্টেট অৰ ক্যাটাগৰি ওয়াইজ ডিটেইলস অফ ভ্যাকেন্সি টু বি নোটিফাইড ফৰ কনস্টেবল জিডি মেইল এইটো মেইলৰ কাৰণে আৰু এইটো হল আপোনাৰ যোনটো আগতে এক্সক্লুডিং নাক্সল মিলিটেন্সি এৰিয়া নহয় এইটো হল আপোনাৰ নাক্সল মিলিটেন্সি এফেক্টেড ডিস্ট্ৰিক্ট হয় এইটো ডিস্ট্ৰিক্টৰ এৰিয়াবোৰ হয় ইয়াতে কিমান পোষ্ট আছে অসমৰ কাৰণে BSF ত অসমৰ কাৰণে আছে SC কাৰণে আছে 4টা ST কাৰণে 7টা OBC 16 EWS 6 আৰু UR ত 24 টোটাল আছে আপোনাৰ 57 হেনেকে আপোনাৰ CISF ত SC কাৰণে 101 ST কাৰণে 173 OBC কাৰণে 389 EWS 144 UR 634 টোটাল 1441টা পোষ্ট আছে এটা CRPF ত চাও SC কাৰণে 46 ST কাৰণে 4 OBC 177 EWS 66 UR 287 টোটাল 580 আছে ভালে মান আছে এটা SSB ত চাওক SC কাৰণে 13 ST কাৰণে 24 OBC 52 EWS 19 UR 86 টোটাল 194 আছে আৰু এটা ITBP চাও SC কাৰণে আপোনাৰ 4 ST 14 OBC 31 EWS 11 UR 51 টোটাল 115 এটা আসাম রাইফেল চাও SC কাৰণে 12 ST কাৰণে 21 OBC 46 EWS 17 UR 75 টোটাল 171 SSF ৰ কাৰণে পোষ্ট নাই একো
আৰু এইখিনি আপোনাৰ গ্ৰেণ্ড টোটেল কিমান আছে ৰিজাৰ্ভেশ্যন চাওক SC কাৰণে আছে অসমত SC কাৰণে আছে 184 ST কাৰণে 243 OBC 711 EWS 263 UR 1157 টোটেল আছে আপোনাৰ 2558 এইখিনি মেলৰ কাৰণে আছিলে আৰু ইয়াতে এতিয়া চাওক ইয়াৰো এটা আছে আপোনাৰ ষ্টেট কেটেগৰী ৱাইজ ডিটেইলছ অফ ভেকেন্সি টু বি নটিফাইড ফৰ কনষ্টেবল GD এইটো হ'ল আপোনাৰ এইটো আগত নাক্সাল মিলিটেন্সি আছিল এইটো হ'ল আপোনাৰ বৰ্ডাৰ গাৰ্ডিং এফেক্টেড এৰিয়া আৰু ডিষ্ট্ৰিক্টবোৰ বৰ্ডাৰ গাৰ্ডিং এতিয়া মেলৰ কাৰণে এতিয়া BSF-ত কিমান আছে অসমত SC কাৰণে নাই ST কাৰণে এটা OBC কাৰণে দুটা EWS এটা UR তিনিটা টোটাল 7টা আছে এনেকুৱা CISF-ত আছে আপোনাৰ SC কাৰণে 13টা ST কাৰণে 23টা OBC কাৰণে 51টা আৰু EWS-ৰ কাৰণে 19টা টোটাল আপোনাৰ আৰু UR কাৰণে 84টা টোটাল আছে 190 এনেকুৱা CRPF-ত আছে আপোনাৰ SC 6 ST 1 OBC 24 EWS 9 আৰু UR 39 টোটাল আপোনাৰ 79 আছে এনেকুৱা SSB-ত চাওক সশস্ত্ৰ সীমা বল যোনটো কয় এইটো SC কাৰণে দুটা ST কাৰণে তিনিটা OBC 8টা EWS 3টা UR 13টা টোটাল 29 এনেকুৱা ITBP-ত একো নাই আমাৰ অসমৰ কাৰণে একো নাই তাৰ পিছত আপুনি ইয়াতে অসম ৰাইফলছতো এনেকুৱা একো নাই আৰু SSF-তো নাই আৰু ইয়াতে গ্ৰেণ্ড টোটেলত চাওক কিমান আছে SC কাৰণে টোটেল ৰিজাৰ্ভেশ্যন আছে 21 ST কাৰণে 28 OBC কাৰণে 85 EWS কাৰণে 32 আৰু UR-ত আছে 139 টোটেল আছে 305 আৰু তললৈ যাও এতিয়া আমি এতিয়া চাও এইখিনি আছে মেল আছিল এটা আছিল আমাৰ ফিমেল ষ্টেট কেটেগৰী ৱাইজ ডিটেইলছ অফ ভেকেন্সি টু বি নটিফাইড ফৰ কনষ্টেবল GD ফিমেল হা এইটো এক্সক্লুডিং নাক্সাল মিলিটেন্সি বৰ্ডাৰ গাৰ্ডিং এফেক্টেড এৰিয়া এইটো এক্সক্লুডিং এই জায়গাবোৰ নহয় নৰ্মেল ভাল জায়গা হয় এইখিনি জায়গা অকণ ডেঞ্জাৰ টাইপ বা নাক্সাল এটেক হয় মিলিটেন্সি হয় সেইবোৰ জায়গাৰ কথা কৈছে এইটো সেইবোৰ জায়গা নোহোৱা পোষ্ট কেইটা আছে কিমানটা আছে অসমৰ কাৰণে সেইখিনি চাও বাৰু BSF-ৰ কাৰণে কিমান আছে SC নাই ST নাই OBC নাই EWS নাই UR-ত এটাই আছে টোটেল এতিয়া CISF-ৰ কাৰণে কিমান আছে SC কাৰণে দুটা ST কাৰণে দুটা OBC 5টা EWS দুটা UR 8টা টোটেল 19টা হেনুকা CRPF-ৰ কাৰণে OBC এটা আৰু UR এটা টোটেল দুটাই আছে SSB-ৰ কাৰণে নাই ইফালে ITBP-ৰ কাৰণে SC কাৰণে নাই ST কাৰণে নাই OBC দুটা EWS এটা UR 4টা টোটেল 8টা আছে আসাম ৰাইফলছত চাওক আসাম ৰাইফলছ SC নাই ST নাই OBC কাৰণে এটা আৰু ইফালে আছে আপোনাৰ UR-ৰ কাৰণে এটা টোটেল দুটা এনেকুৱা SSF-ৰ কাৰণে এটাও নাই আৰু ইফালে গ্ৰেণ্ড টোটেল চাওক আপোনাৰ গ্ৰেণ্ড টোটেল SC কাৰণে দুটা আছে ST কাৰণে দুটা আছে OBC 8টা EWS দুটা UR 12টা টোটেল আছে আপোনাৰ 26টা তাৰ পিছলৈ যাও এটা এইখিনি হল আপোনাৰ ষ্টেট কেটেগৰী ৱাইজ ডিটেইলছ অফ ভেকেন্সি টু বি নটিফাইড ফৰ কনষ্টেবল GD ফিমেল এইটো হল নাক্সাল মিলিটেন্সি এফেক্টেড এৰিয়া এইটো নাক্সাল মিলিটেন্সি এফেক্টেড এৰিয়া এটা অসমৰ কাৰণে BSF-ত কিমান আছে SC কাৰণে এটা ST কাৰণে এটা OBC 3টা EWS এটা UR 4টা টোটেল 10টা এনেকুৱা CISF-ত আছে SC 11 ST 19 OBC 43 EWS 16 আৰু UR 71 টোটেল আপোনাৰ 160 এনেকুৱা CRPF-ৰ কাৰণে আছে আপোনাৰ SC কাৰণে এটা ST কাৰণে দুটা OBC 4টা EWS এটা UR 6টা টোটেল 14টা আছে এনেকুৱা SSB-ৰ কাৰণে নাই ইয়াতে আৰু ITBP-ৰ কাৰণে SC কাৰণে এটা ST কাৰণে 3টা OBC 6টা EWS দুটা UR 9টা টোটেল 21 আৰু ইয়াতে আসাম ৰাইফলছত SC কাৰণে এটা ST কাৰণে দুটা OBC 4টা EWS 2 UR 7 টোটেল 16 SSF-ৰ কাৰণে এটাও নাই আৰু এনেকুৱা গ্ৰেণ্ড টোটেল কিমান আছে SC কাৰণে 15 ST কাৰণে 27 OBC 60 EWS 22 UR 97 টোটেল 221টা আছে এটা তাৰ তলত আৰু আছে এটা এইটো হল ষ্টেট কেটেগৰী ৱাইজ ডিটেইলছ অফ ভেকেন্সি টু বি নটিফাইড ফৰ কনষ্টেবল GD ফিমেল এইটো হল এটা আপোনাৰ যোনটো বৰ্ডাৰ গাৰ্ডিং এফেক্টেড এৰিয়াবোৰ এই বৰ্ডাৰ গাৰ্ডিং এফেক্টেড এৰিয়াত অসমৰ কাৰণে BSF-ত কিমান কি আছে BSF-ত এটাও নাই অকল UR-ৰ কাৰণে এটা আছে আপোনাৰ বেকি কাৰো ৰিজাৰ্ভেশ্যনত এটা বেলেগ নাই UR-ৰ কাৰণে আনৰিজাৰ্ভড এটা আছে BSF-ত এতিয়া CISF-ত SC কাৰণে এটা ST 3টা OBC 6 EWS 2 UR 9 টোটেল 21 আছে এনেকুৱা CRPF-ত চাওক SC ST নাই OBC এটা আৰু UR এটা টোটেল দুটাই আছে SSB এটাও নাই ITBP চাওক SC নাই ST নাই OBC নাই
আপোনাৰ নাইয়ে ক'ব গ'লে ITBPত নাই আৰু ইফালে অসম ৰাইফলছত চাওক আসাম ৰাইফলছতো নাই SSFত চাওক SSFতো নাই আৰু গ্ৰেণ্ড টোটেল হেনেকুৱা কিমান আছে SC কাৰণে এটা ST 3টা OBC 7টা EWS 2টা UR 11টা টোটেল 24টা পোষ্ট আছে